যিখিনি অসূয়া অহংকাৰ তিৰস্কাৰ আদি ঘৃণা নিন্দা গ্লানি হিংসা বিভৎসতা আদি ভাৱ আছে সেইখিনি মনৰ পৰা আঁতৰাই সুন্দৰ সুস্থ মানৱীয় প্ৰমূল্যবোধ নৈতিক প্ৰমূল্যবোধক সন্মুখত ৰাখি এইটো সুন্দৰ সুস্থ জীৱনৰ লগতে এখন সুন্দৰ সমাজ আগবঢ়াবৰ কাৰণে প্ৰত্যেকে হাতে হাত ধৰি আগুৱাই আহিব আৰু আমাৰ নতুন বৰ্ষ ইংৰাজী যি নৱবৰ্ষ সেই নৱবৰ্ষৰ প্ৰতিটো দিন জীৱনলৈ লৈ আহিব নতুন প্ৰভাতৰ নৱসূৰজৰ কিৰণে সাহস শক্তি অনুপ্ৰেৰণা আৰু সফল জীৱনৰ গৰাকী কৰি আমাক হাতে হাত ধৰি আগুৱাই নিবলৈ শক্তি প্ৰেৰণা হয় এই আশাৰে মই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান স্বাগতম জনাইছোঁ আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত নমস্কাৰ আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে দৰ্শকে বুজিবলৈ ভাল পাব নমস্কাৰ মই মানস বড়ো মই নিউ লাইফ মেডিকেল ভেৰগাঁৱৰ স্বত্বাধিকাৰ আজি এই অনুষ্ঠানটোলৈকে আপুনি আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু ভাল লাগিছে প্ৰথমতে আমি আপোনাৰ পৰা জানিব খুজিম যেহেতু আপুনি প্ৰথমতেই আপোনাৰ পৰিচয়টো দিওঁতে আপুনি নিউ লাইফ শব্দটো বৰ উল্লেখ কৰিলে নিউ লাইফ মানে নতুন জীৱন হয় ডেফিনেটলি মেডিকেলি নতুন জীৱন এটা মানে অসুস্থ জীৱন এটা সুস্থ জীৱনলৈকে লৈ আনা নিউ লাইফ মেডিকেলৰ এটা নিশ্চয় উদ্দেশ্য আচলতে নিউ লাইফ মেডিকেল কিয় জন্ম হ'ল কি কাৰণত হ'ল কেতিয়া হ'ল হয় নিউ লাইফ মেডিকেলৰ জন্ম বুলি ক'লে 2019 মোৰ দেউতা শ্ৰী ধ্ৰুৱজ্যোতি বড়ো স্থাপন কৰিছে দেউতাৰ মেইন উদ্দেশ্য এটাই আছিলে বা আছে কি যোনখিনি মানুহক বিশেষকৈ ফিজিঅ'থেৰাপিৰ চিকিৎসাৰ দৰকাৰ আমাৰ এই অঞ্চলত সেইখিনি মানুহে যাতে দূৰ দূৰণিলৈকে ফিজিঅ'থেৰাপি চিকিৎসাৰ কাৰণে যাব নালাগে আমাৰ ওচৰতে যাতে গোটেইখিনি সুবিধা লাভ কৰিব পাৰে তো সেই উদ্দেশ্যে আমি এই চেণ্টাৰটোৰ জন্ম দিছিলোঁ বা মোৰ দেউতাই এই চেণ্টাৰটো জন্ম দিছিলে সেইখিনি মেইন আমাৰ নিউ লাইফ মেডিকেল ক'ত আছে নিউ লাইফ মেডিকেলৰ আপোনাৰ লোকেশ্যনটো হ'ল আপোনাৰ ভেৰগাঁও চাৰিআলি আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট আপোনাৰ ভেৰগাঁও আপোনাৰ SBI যোনখন আপোনাৰ এই বেংক আছে তাৰ সমীপত আপোনাৰ লোকেশ্যনটো কি সুবিধা আছে নিউ লাইফ মেডিকেলত মেইনলি আমি নিউ লাইফ মেডিকেল ভেৰগাঁৱত ফিজিঅ'থেৰাপি আমি ফ'কাছ কৰোঁ আমি নিউ লাইফ মেডিকেলত ফিজিঅ'থেৰাপিৰ লগতে সাপ্তাহিক মেডিচিনৰ আপোনাৰ ডক্টৰ আহে বা আপোনাৰ ব্লাডৰ যিবিলাক পৰীক্ষা হয় বা আপোনাৰ লেবৰেটৰী যিবিলাক পৰীক্ষা আমাৰ তাতে সেইখিনি উপলব্ধ লগতে ফাৰ্মাচী উপলব্ধ সেইখিনি আমাৰ উপলব্ধ এখেত হৈছে মানস বড়ো নিউ লাইফ মেডিকেলৰ CMD মুখ্য পৰিচালনা সঞ্চালক তাৰ লগতে তেখেতসকলৰ এটা প্ৰয়াস ফিজিঅ'থেৰাপি সেৱা যিখিনি আমাৰ গাঁৱে ভূঞে আৰ্ত দুৰ্গত আছে যিসকলে বিষৰ সমস্যাত ভুগি আছে নাৰ্ভৰ সমস্যাত ভুগি আছে তেখেতসকলৰ পেৰালাইচিছ সমস্যাত ভুগি আছে গাঁঠিৰ বিষ কঁকালৰ বিষ কান্ধৰ বিষ আদি সমস্যাত ভুগি আছে যিবিলাক বিষখিনি দূৰ কৰিবৰ কাৰণে তেখেতসকলে ফাৰ্মাচীৰ পৰা খুব সহজলভ্য বিষৰ টেবলেট ক্ৰয় কৰি তেখেতসকলে খায় আৰু বিষটো নিৰাময় কৰাৰ চেষ্টা কৰে কিন্তু সেয়া খন্তেকীয়া সেয়া চিৰস্থায়ী নহয় তো তেনে এটা ব্যৱস্থাৰ পৰা ওলাই আনি মানুহখিনিক ফিজিঅ'থেৰাপিৰ এটা সজাগ সচেতনতা আনিবৰ কাৰণে ফিজিঅ'থেৰাপিৰ মাজেৰে তেখেতসকলৰ বিষ দীৰ্ঘদিনৰ কাৰণে নিৰাময় কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছে নিউ লাইফ মেডিকেলে নিউ লাইফ মেডিকেলৰ চিকিৎসকৰ নিৰীক্ষণত এই কৰ্মটো চলি আছে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে নিউ লাইফ মেডিকেলে আৰু এটা ভাল কাম কৰি আছে সেইটো হৈছে গাঁৱে গঞ্জে গৈ তেখেতসকলে ফিজিঅ'থেৰাপি বিনামূলীয়াকৈ সেৱা আগবঢ়াইছে এই যিটো বিনামূলীয়া সেৱা কেতিয়াৰ পৰা আগবঢ়াবলৈ আৰম্ভ কৰিছে আমি আসলতে মিছন আৰোগ্য বুলি এখন আঁচনি এখন আনিছোঁ আমি 2021 চনত আমি ডিচেম্বৰৰ পৰা এই সেৱা প্ৰথম উপলব্ধ কৰাইছোঁ মানে আমি এই যি বিনামূলীয়া সেৱা আমি মানে কেনেকুৱা আমি গাঁৱৰ ভিতৰে আমি মানে এখন আমাৰ মেডিকেলৰ সাইডৰ পৰা এখন কাৰ্ড দিবলৈ চেষ্টা কৰোঁ সেইখন কাৰ্ডক আমি নিউ লাইফ মেডিকেলৰ হেল্থ কাৰ্ড বুলি কওঁ এই হেল্থ কাৰ্ডখন থাকিলে প্ৰত্যেকখন ঘৰতে আমি এই কাৰ্ডখন দিবৰ কাৰণে চেষ্টা কৰোঁ এই হেল্থ কাৰ্ডখন থাকিলে পৰিয়ালৰ প্ৰতিজন সদস্যই আমাৰ মেডিকেলত আহি বিনামূলীয়া ফিজিঅ'থেৰাপিটো কৰিব পাৰে বা বিনামূলীয়াকৈ প্ৰেছাৰ আৰু ছুগাৰৰ যিবিলাক পৰীক্ষা লাইফ টাইমৰ কাৰণে আমি বিনামূলীয়া কৰাই দিওঁ লগতে আমি স্বাস্থ্য সম্বন্ধীয় বিভিন্ন ধৰণৰ যদি যিকোনো ধৰণৰ তেখেতক সহায় লাগে বা যিকোনো ধৰণৰ লাগে সহায়ৰ প্ৰয়োজন সেইখিনি সহায় আমি কৰাৰ কাৰণে চেষ্টা কৰোঁ কি সুবিধা উপলব্ধ হয় আপোনালোকৰ নিউ লাইফ মেডিকেলত নিউ লাইফ মেডিকেল ভেৰগাঁৱত আমি বিশেষকৈ আপোনাৰ ফিজিঅ'থেৰাপিৰ যিখিনি সমস্যা সেইখিনিৰ কাৰণে চিকিৎসা কৰোঁ লগতে আমাৰ নিউ লাইফ মেডিকেল ভেৰগাঁৱত আপোনাৰ ফাৰ্মাচী উপলব্ধ আছে বা আপোনাৰ লেবৰেটৰীৰ যোনখিনি সুবিধা সেইখিনি সুবিধা আমাৰ তাতে আছে আৰু তাৰ উপৰিও আমি ফিজিঅ'থেৰাপিৰ কাৰণে যিখিনি ৰোগী প্ৰত্যেক দিনে আমাৰ তাতে আপোনাৰ সেশন ল'বৰ কাৰণে যায়
যোনখিনি পেচেণ্ট আচলতে দূৰৰ হয় সেইখিনি পেচেণ্টে মানে আপোনাৰ ডেইলি ট্ৰেভেল কৰাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় তো আমি তাত এক প্ৰকাৰ ভাড়া ৰুমৰ তাতে আমি মানে উপলব্ধ কৰিছোঁ তাত পেচেণ্টজনে থাকি ফালে আমাৰ তাতে চিকিৎসাখিনি গ্ৰহণ কৰিব পাৰে হয় তো এইখিনি কিমান সহজভাৱে পেচেণ্টখিনি গ্ৰহণ কৰে আমি বেলেগ ফিজিঅ'থেৰাপি যোনখিনি আপোনাৰ মেডিকেল হয় বা চেণ্টাৰ হয় সেইখিনিৰ তুলনাত খুব এফৰ্ডেবল প্ৰাইচত আমি গোটেইখিনি কৰিছোঁ প্ৰাইচখিনি বুলি ক'ব গ'লে বহুতখিনি কম খৰচ যেনেকুৱা আপোনাৰ 400 টকা আপোনাৰ প্ৰত্যেক দিনত আপোনাৰ 400 টকা হিচাপত যদি মানে চাই তেতিয়াহ'লে আপোনাৰ 400 টকাত মানে আপুনি পেচেণ্টজনে ডক্টৰে 3বাৰকৈ ট্ৰিটমেণ্ট কৰিব লগতে সেই 400 টকাতে আপোনাৰ থকাৰো সুবিধাখিনি তাত আমি দি দিম অন্তৰ্ভুক্ত কৰা হৈছে সেইখিনি ওকে তো নিশ্চয়কৈ ইয়াত খুব সুন্দৰ ব্যৱস্থা হয় 400 টকাত আজিকালি ইমানখিনি সুবিধা পোৱাটো খুবেই দুৰ্লভ তো তেনে ক্ষেত্ৰত নিউ লাইফ মেডিকেল এইটো এটা ভাল সুবিধা কৰিছে গতিকে যিসকলে নিউ লাইফ মেডিকেল সম্পৰ্কে জনা নাই আজি নিশ্চয়কৈ এই সাক্ষাৎকাৰৰ যোগেদি আপোনালোকে জানিবলৈ পাৰিব আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ এটা বিশেষ অংগ আৰু এই বিশেষ অংগৰ মাজত প্ৰতিগৰাকী ব্যক্তিৰ আমি ব্যক্তিত্ব সম্পৰ্কে চিনাকি কৰাওঁ এই যিটো জাৰ্নি আপুনি আৰম্ভ কৰিছে প্ৰথমতে এতিয়া আমি যিহেতুকে নিউ লাইফ মেডিকেলৰ পৰা আপুনি আৰম্ভ কৰিলে তো আমি প্ৰথমতে নিউ লাইফ মেডিকেল সম্পৰ্কে দৰ্শকক জনাবলৈ প্ৰয়াস কৰিলোঁ আপুনি মানস বৰুৱা হিচাপে এই লাইনটোত কেতিয়ালৈ আহিলে আৰু কিয় আচলতে মোৰ লাইন বুলি ক'লে মই মোৰ আচলতে ডিগ্ৰী বেলেগ মানে ডিপাৰ্টমেণ্টত হয় মই মানে আচলতে হোটেল মেনেজমেণ্ট গ্ৰেজুৱেট হয় IHM গুৱাহাটীৰ পৰা মই বহু বছৰ আপোনাৰ 4-5 বছৰ আচলতে মোৰ কাৰণে বহু বছৰ 4-5 বছৰ মই হোটেল মেনেজমেণ্ট মই এজ এ চেফ হিচাপে মই 5-star হোটেলত কাম কৰিছিলোঁ আপোনাৰ মই আউট অফ ইণ্ডিয়াটো কাম কৰিছোঁ অলৰেডি 2-3 বছৰ কিন্তু যেতিয়া কৰোনা মহামাৰী আহিলে তাৰ পিছত মানে মোৰ ঘৰৰ পৰা আচলতে এলাউ কৰা নাই বাহিৰত যোৱাৰ কাৰণে ওচৰতে কিবা এটা কৰা বা হোটেলত জইন কৰা কথা কৈছিলে কিন্তু তথাপিও মোৰ মানে এটা কি আছিলে মোৰ মনৰ এটা এই আগৰ পৰাই আছিলে কি ইচ্ছা এটা আছিলে কি সমাজ সেৱা হিচাপত মই এটা কিবা এটা কৰিব বিচাৰিছিলোঁ মই এনেকুৱা কোৱা নাই কি হোটেল ইণ্ডাষ্ট্ৰি এটা সমাজ সেৱা নহয় মই সেই বস্তুটো ক'ব বিচৰা নাছিলোঁ কাৰণ অলৰেডি মোৰ দেউতাই যেতিয়া মই বাহিৰত আছিলোঁ ফিজিঅ'থেৰাপি চেণ্টাৰটো দেউতাই এই কৰিছিলে আৰম্ভ কৰিছিলে কিন্তু মানুহৰ এৱাৰনেছটো আমাৰ গাঁও অঞ্চলত হওক মানে খুব কম বুলি ক'লেও ভুল নহয় আৰু নাই বুলিবই পাৰি আৰু যেতিয়া মই চালোঁ কি অনুষ্ঠানটো ইমান এটা আগবঢ়া নাই বা অনুষ্ঠানখন ইমান এটা চলা নাই বহুতখিনি খৰচো তাত থাকে তো যিয়ে নহওক তো গোটেইখিনি চালি যাইছে মই সিদ্ধান্তটো ল'লোঁ কি যোনটো আমাৰ অনুষ্ঠান আগবঢ়াই যদি আমি নিব পাৰোঁ বা মোৰ তেতিয়ালৈকে মোৰ ভাইটিও মোৰ নিজৰ ভাইটি ডক্টৰ দুৰ্লভ জ্যোতি বড়ো তেখেত তেতিয়া ফিজিঅ'থেৰাপি শিকি আছিলে আপোনাৰ কোৰ্চ কৰি আছিলে চ' পিউছ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ তো মই ভাবিলোঁ কি পিছলৈকে হয়তো আমি গৈ ফালে এটা ডাঙৰ এটা মানে মানুহক এটা ছেটআপ কৰিব পাৰোঁ বা মানুহখিনিক সুবিধা প্ৰদান কৰিব পাৰোঁ সেইটোৱে মই ভাবিলোঁ আৰু তেতিয়াৰ পৰা মই মানে মোৰ যোনটো লাইন সেইটো চেঞ্জ কৰি আপুনি মানে মেডিকেল মানে ছ'চিয়েল ছাৰ্ভিচৰ লগে লগে এটা বিজনেছ ছেটআপ তৈয়াৰ কৰিবৰ কাৰণে এতিয়া কিমান সফল যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ কৰোনাৰ পিছত তেতিয়া মই এজন পেচেণ্টক চাই থাকোঁ কি আহিব বা আজি পেচেণ্ট আহিবনে নাই বা কেতিয়াবা আহিম বুলি কয় কেতিয়াবা হঠাৎ নাহে ৰাস্তা পিনে চাই থকা যায় কোনোবা আহিব নেকি বুলি ফালে যিয়ে নহওক মই লিড লোৱা এই মেডিকেলখন এতিয়া 3-4 বছৰ পাৰ হৈছে তো এতিয়া আমি থকা পেচেণ্ট আমাৰ 10জনতকৈ বেছি আমাৰ থকা পেচেণ্টেই আছে বা আমি ভালে সংখ্যক আমি মান্থলি হিচাপত চাব গ'লে ভালে সংখ্যক ৰোগীক মানে আমি সুবিধা প্ৰদান কৰাইছোঁ বা তেখেতসকলে বহুতখিনি আৰোগ্য হৈছে বহুজন ৰোগী আৰোগ্য হৈছে সেইটো মই ভাবোঁ সেই চাইডৰ পৰা আমি সফল আপোনাৰ 3.5 বছৰৰ এই জড়িত জাৰ্ণিটোত আপোনাৰ দেউতা আপোনাক লৈ কিমান সুখী দেউতা মোক লৈ নথৈ আনন্দ কাৰণ আমাৰ ফেমিলিত মই আৰু মোৰ ভাইটিয়ে চ' মই মানে অনুষ্ঠানটো চলাওঁ আৰু ভাইটিয়ে এতিয়া যিহেতু চোৱা চিতা কৰে বা নিজে ডক্টৰ ফিজিঅ'থেৰাপি তো সেইটো লৈ তেখেত খুব আশাবাদী আৰু তেখেত মানে খুব ভাল পাইছে যে আপুনি কিমান সন্তুষ্ট সন্তুষ্ট বুলি ক'বলৈ
চাওক মোৰ মেডিকেলত টিমটো এতিয়া মানে আপোনাৰ ক'ব গ'লে বহুকেইটা পৰিয়ালক মই চলাই থকাৰ নিচিনা হৈছে বা মই সেইটো ছাইডৰ পৰা মই খুব মানে গৰ্ব অনুভৱ কৰোঁ কি মই আজি এদিন দুদিন এজন দুজন পেচেণ্ট নাহিব চাই এতিয়া এটলিষ্ট মই বহুকেইটা মানে পৰিয়ালক মানে পালন পোষণ দিব পাৰিছোঁ খুব এটা কৰিব পাৰিছোঁ সেইটো লৈ মানে মই খুব গৌৰৱ কৰোঁ বা সেইটো ছাইডৰ পৰা মই ভাল নিশ্চয়কৈ এইটো এটা খুব ভাল কথা যে আপুনি যদি চাকৰি কৰে তেনেহ'লে নিজৰ জীৱনটোৱে চলিব কিন্তু যদি আপুনি চাকৰি সৃষ্টি কৰে তেতিয়াহ'লে বহুতকেইটা জীৱনেই চলিব গতিকে নিউ লাইফ মেডিকেল আৰম্ভ হৈছিলে তেখেতৰ দেউতাৰ ধ্ৰুৱজ্যোতি বৰুৱাৰ পৰা আৰু তেখেতৰ দেউতাই এতিয়া যিহেতুকে অৱসৰ লোৱাৰ সময় তেনে দায়িত্ব মূৰ পাতি ল'লে জ্যেষ্ঠ ল'ৰা মানস বৰাই আৰু মানস বৰাই নিউ লাইফ মেডিকেলখন ভেৰগাঁৱৰ চাৰিআলি চকত ষ্টেট বেংকৰ ওচৰত স্থাপন কৰিলে আৰু এতিয়া সুন্দৰকৈ মেডিকেলখনে ৰাইজৰ মাজত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে তাৰ মাজতে তেখেতসকলে এটা সামাজিক মন লৈ ওলাই আহিছে বাহিৰলৈ আৰু বাহিৰলৈ মানে গ্ৰাম্য অঞ্চললৈ য'ত নেকি মানুহৰ প্ৰয়োজন আছে কিন্তু সুবিধা খুবেই কম আৰু তেনে ঠাইত এখেতে নিজৰ টীম লৈ এগৰাকী ফিজিঅ'থেৰাপিষ্ট ডক্টৰ লৈ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছে এই যিটো বিনামূলীয়া চিকিৎসা সেৱাৰ যিটো আপোনাৰ ধাৰণা অৰ্থাৎ সপ্তাহত এদিন সপ্তাহৰ প্ৰতিটো দেওবাৰ কেনেকৈ আহে মই ফিজিঅ'থেৰাপি এৱাৰনেছৰ কাৰণে মেইনলি এইখিনি কাম কৰি আছোঁ মই আপোনাক ক'লোৱে কি আমাৰ এই অঞ্চলত ফিজিঅ'থেৰাপিৰ যোনটো এৱাৰনেছ সেই এৱাৰনেছটো খুব কম মানে যেতিয়া মই ছাপ'জ এটা সৰু এক্সাম্পল এটা দিলোঁ আপোনাক ছাপ'জ মানুহ এজনৰ ষ্ট্ৰ'ক হ'ল প্ৰেছাৰত পৰিল হঠাৎ মানুহজন সৰি পৰিল বা মানুহজনৰ এই হ'ল তেখেতক মানে সোনকালে মেডিকেললৈ লৈ যোৱা পৰিয়ালে ব্যৱস্থাখিনি কৰে চ' বহুতখিনি কাৰণত গুৱাহাটীলৈকে যায় বা চিটি স্কেন বা MRI গোটেই ৰিপৰ্টখিনি হোৱাৰ পিছত তেখেতসকলে ঘৰত আহি ঔষধখিনি খাই মানে শুই থকাৰ নিচিনা হয় আচলতে ফিজিঅ'থেৰাপিত আমি কি কৰোঁ যেতিয়া আফটাৰ ষ্ট্ৰ'ক যেতিয়া পেচেণ্ট এজনৰ তেনেকুৱা কণ্ডিশ্যন নহয় গোটেই ৰিপৰ্টখিনি গোটেই ডিটেইলছ আমি পোৱাৰ পিছত ডক্টৰ ৰেফাৰ কৰাৰ পিছত সেই পেচেণ্টজনক আমি পুনৰ মানুহজনক কেনেকৈ খোজকাঢ়িব তেখেতে পুনৰ পাৰিব সেই বস্তুটোত আমি মানে গুৰুত্ব আৰোপ কৰোঁ কেনেকুৱা মানে মানুহজনক আমি বিভিন্ন ধৰণৰ কৌশলৰে বা এক্সাৰচাইজ বা কৌশলৰে বা বিভিন্ন ধৰণৰ মেচিনেৰে সেই মানুহজনক আমি নিউ লাইফ দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ সেইখিনিয়ে আৰু নাই ইয়াত খুব সুন্দৰ ব্যৱস্থা আৰু যিহেতুকে আপোনালোকে এটা বিনামূলীয়া সেৱা আগবঢ়াই আছে তো এই ক্ষেত্ৰত আপোনালোকক জনাওঁ যে নিউ লাইফ মেডিকেলে এইটো এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যে তেখেতসকলে গ্ৰাম্য অঞ্চললৈ গৈ সপ্তাহৰ প্ৰতিটো দেওবাৰ বাকী দিনকেইটা ভেৰগাঁও নিউ লাইফ মেডিকেলত আপুনি তেখেতসকলক পাব কিন্তু তাৰ বাহিৰে তেখেতসকলে সপ্তাহৰ প্ৰতিটো দেওবাৰ গ্ৰাম্য অঞ্চললৈকে আহি তেখেতসকলে ফিজিঅ'থেৰাপি সেৱা আগবঢ়াইছে আৰু আপোনাক জনাবলৈ পাই সুখী হ'ম যে JNKD নিউজ হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ মিডিয়া পাৰ্টনাৰ হয় আৰু JNKD নিউজত প্ৰচাৰিত এই বাৰ্তাটোৱে নিশ্চয়কৈ আমাৰ হেল্পিং হেণ্ড এছ'চিয়েশ্যনলৈকে এটা আশাৰ ৰেঙনি এটা লৈ আহিছে হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ এটা উদ্যোগ আৰু নিউ লাইফ মেডিকেলৰ সহযোগ আৰু তত্বাৱধান আৰু দ্বৈতভাৱে ইয়াতে এটা প্ৰয়াস চলিছে যে দেওবাৰৰ দিনটোত আমি কমেও 10 গৰাকী বিষৰ সমস্যা অৰ্থাৎ ফিজিঅ'থেৰাপি সেৱাৰ প্ৰয়োজন হোৱা চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱা ব্যক্তিক আমি ইয়াতে ফিজিঅ'থেৰাপি সেৱা প্ৰদান কৰি আছোঁ আৰু প্ৰতিটো দেওবাৰত আপোনালোকে ইয়াতে আহি উপলব্ধ কৰিব পাৰিব আৰু আপোনালোকে বিনামূলীয়াকৈ এই সেৱা ল'ব পাৰিব আপোনাৰ ইয়াত ডক্টৰৰ আপুনি উপযুক্ত কাউন্সেলিং লাভ কৰিব হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ লগত আপোনালোকৰ পৰিচয় কেনেকৈ আচলতে আমি এই যোনটো মিছন আৰোগ্যৰ অধীনত যোনটো আমি বিনামূলীয়া এই কৰি আছিলোঁ মানে অনুষ্ঠানটো আমি আচলতে আগৰ পৰাই কৰি আহিছিলোঁ আমি বৰঙাজুলি আপোনাৰ যোনখন সত্ৰ ডিমাকুছিত তাত আমি প্ৰত্যেকটো শুক্ৰবাৰে সেই অনুষ্ঠানটো কৰি আহিছিলোঁ কিন্তু যিয়ে নহওক ভাল এটা ৰেছপন্স আছিলে পাইছোঁ তথাপিও আমি যতীন্দ্ৰনাথ আমাৰ দাদা তেখেত এদিন হঠাৎ আমি লগ পালোঁ তাতেই তেখেতে ক'লে আমাৰ তাতে এটা এই আমাৰ যোনটো অনুষ্ঠান যদি আপোনালোকে তাতে আহে একেলগে ধুনীয়া কাম কৰিব পাৰিম মানুহখিনিক ধুনীয়া ছাৰ্ভিচখিনি দিব পাৰিম চ' সেই মৰ্মে তেখেতৰ লগত আমি কথা পাতিলোঁ আৰু আমি খুব আশাবাদী হ'লোঁ আৰু কথাৰ অন্তত শেষত আমি ডিচেম্বৰৰ 15 তাৰিখৰ পৰা এই অনুষ্ঠানটো মানে আৰম্ভ কৰিলোঁ সেই চেগতে মই আমাৰ যতীন্দ্ৰনাথ দাদাক মই মোৰ অন্তৰৰ পৰা বা আমাৰ মেডিকেলৰ তৰফৰ পৰা আমি মানে এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেকুৱা পাইছে ইয়াতে খুব ভাল তেখেত মানে মই এটা বস্তু তেখেতৰ কি চাইছোঁ যেতিয়া পেচেণ্টখিনি আহে তেখেত মানে খুব
সহজভাৱে পেচেণ্টজনক মানে ডিটেইলছ তেখেতক বুজাই দিয়াত বা কেনেধৰণে কি কৰিব বিনামূলীয়া ছাৰ্ভিচটো কেনেকৈ কি ল'ব পৰা যায় বা গোটেইখিনি তেখেতে খুব মানে সুন্দৰকৈ পেচেণ্টক ট্ৰিট কৰে বা গোটেইখিনি মানে জনায় সেই বস্তুটো খুব মই সুকীয়া পাইছোঁ দাদাৰ লগত দাদাক আগলৈ কি আশা কৰে আগলৈকে আমি মানুহখিনিক মানে পেচেণ্টখিনিক বা ৰাইজক আৰু সুবিধা ভাল ভাল ধুনীয়া সুবিধা বা কিছুমান নতুন মেচিন কেতিয়াবা যদি আমি আনিব পাৰোঁ যোনখিনি আৰু মই ভাবোঁ ভাল ভাল হ'ব আগবাঢ়িব সেইখিনি নিশ্চয়কৈ এখেত হৈছে মানস বৰা আৰু এগৰাকী উদীয়মান সমাজ সচেতন মানৱীয় প্ৰমূল্যবোধ সন্মুখত ৰাখি পিতৃৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আগবঢ়া এগৰাকী সফল যুৱক তেখেতৰ এটা প্ৰয়াস হোটেল মেনেজমেণ্টৰ পৰা ওলাই আহি মানুহক সকাহ দিবলৈ সুস্থ জীৱন প্ৰদান কৰিবলৈ নিউ লাইফৰ জন্ম দিলে নতুন জীৱন দুৰাৰোগ্য জীৱন দুৰ্দশাগ্ৰস্ত জীৱন দলিত পতিত নিষ্পেষিত ৰোগাগ্ৰস্ত জীৱন খুবেই কষ্টকৰ আৰু এই কষ্টকৰ অৱস্থাৰ পৰা ওলাই আনি এটা নতুন জীৱন প্ৰদান কৰাটো খুবেই কষ্টকৰ কিন্তু এই কষ্টকৰ জীৱনটো সুস্থ কৰি তুলিবৰ কাৰণে নিউ লাইফ মেডিকেলৰ জন্ম আৰু নিউ লাইফ মেডিকেলৰ এগৰাকী মুখ্য পৰিচালন সঞ্চালক হিচাপে আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ মজিয়াত আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আমি তেখেতক এই কাৰণে আনিছোঁ যে তেখেত আমাৰ সমাজখনৰ কাৰণে হ'ব পাৰে প্ৰেৰণা তেখেতে কেৱল নিউ লাইফ মেডিকেলখনকে জন্ম দিয়া নাই জন্ম দিছে বহুতকেইটা পৰিয়ালৰ সুন্দৰ জীৱন প্ৰণালীক সুস্থকৈ চলাই নিবৰ কাৰণে আমি আমাৰ সহযোগিতাত যদি কোনোবা এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙে কোনোবা এটা পৰিয়ালে যদি সুন্দৰকৈ নিজৰ জীৱনটোত হাঁহি মুখে দুসাঁজ দুবেলা খাই ধুনীয়া এখন বস্ত্ৰ পিন্ধি যদি সমাজত মূৰ দাঙি ফুৰিব পাৰে ইয়াতকৈ বোধহয় ভাল কাম একো নহয় তেনেকুৱা এটা ভাল কামৰ এটি নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে মানস বৰা আৰু আমি বিচাৰোঁ আমাৰ প্ৰতিজন প্ৰজন্ম এনেদৰে চিন্তাশীল হ'ব লাগে আৰু নিজে কিবা এটা কৰি আনক সেই কামত জড়িত কৰাই এটি সুন্দৰ জীৱন উপহাৰ দিব পাৰে এনেকুৱা কাম যদি আমি কৰিব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ সমাজখনে এটা নতুন ৰূপ পাব নিউ লাইফ পাব আৰু এই নিউ লাইফ আহক আমি প্ৰত্যেকে গঢ়িবলৈ যত্ন কৰোঁ আপোনাৰ মোৰ সকলোৰে দায়িত্ব আছে আৰু দায়িত্ব আছে কাৰণে আমি এইখন মজিয়াত বহি প্ৰত্যেককে এই কথাটো সোঁৱৰাবলৈ যত্ন কৰিছোঁ তো আমি আশা কৰিম আপোনাৰ মোৰ জীৱনে যদি কাৰোবাৰ জীৱনত হাঁহি বিৰিঙাব পাৰে তেনেহ'লে ইয়াৰ নিশ্চয়কৈ খুব ভাল কথা হয় খুব প্ৰশংসনীয় পদক্ষেপ আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আপুনি নিজে চলিছে আপোনাৰ পৰিয়ালটো চলাইছে তাৰ লগে লগে আপোনাৰ নিউ লাইফ মেডিকেলৰ যোগেদি আপুনি বহুতকেইটা পৰিয়াল উপকৃত কৰিছে আশা হেৰুৱাই ধৰা ৰোগাগ্ৰস্ত জীৱনে নতুন জীৱন পাবৰ কাৰণে এটি আশা কৰি আপোনাৰ ওচৰত আহিছে আমি আশা কৰিম তেখেতসকলৰ লগত এটা সুন্দৰ সদ্ভাৱ গঢ়ি ৰক্ষা কৰি আপুনি এই চিকিৎসা ব্যৱস্থা আগবঢ়াব কি ক'ব আমাৰ প্ৰজন্মক আমাৰ ব্যক্তিসকলক হয় ৰাইজ ওলাই যাতে আহে ফিজিঅ'থেৰাপি আচলতে কি বা ইয়াৰ পৰা কেনেদৰে আৰোগ্য হ'ব পৰা যায় যেনে ধৰণৰ আপোনাৰ বিষৰ থাকিলে সমস্যা বা আপোনাৰ নাৰ্ভৰ সমস্যা থাকিলে বা আপোনাৰ পেৰালাইচিছৰ সমস্যা থাকিলে সৰু বাচ্চাৰ আপোনাৰ জন্মগত যিখিনি আপোনাৰ মানে লৰচৰ কৰিব নোৱাৰা বা হাত ভৰি লৰচৰ কৰিব নোৱাৰা বা খোজকাঢ়িব নোৱাৰা যোনখিনি চিকিৎসা সেইখিনি ৰাইজে আহি আমাৰ এদিনীয়া যোনটো আমাৰ ইয়াত বিনামূলীয়া আমি ছাৰ্ভিচ দিওঁ সেই ছাৰ্ভিচত আহি চাওক ডক্টৰৰ লগত গোটেই আলোচনা কৰক তো মই ভাবোঁ এইখিনি ভাল হ'ব ৰাইজৰ কাৰণে খুব সুবিধা হ'ব নিশ্চয় আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ গুৰুত্বপূৰ্ণ সময়ৰ মাজত এইখিনি সময় দিবলৈ আৰু সমাগত যি 2025 বৰ্ষ আহি আছে তাৰ কাৰণে শুভকামনা জনাইছোঁ আপোনাৰ এই যাত্ৰা মংগলময় কুশলময় যাত্ৰা হওক আৰু আপোনাৰ জীৱনৰ লগতে আৰু অন্যান্য জীৱনৰ হাঁহি বিৰিঙ হওক প্ৰিয় দৰ্শকসকল আপোনালোকে মোৰ লগত চাইছিল ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ বিশেষ অতিথি মানস বৰাৰ সম্পৰ্কে মই আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ লগতে তেখেতৰ এটা অভূতপূৰ্ব প্ৰয়াস নিউ লাইফ মেডিকেলৰ যোগেদি নিউ লাইফ প্ৰদান কৰা আৰু এই যাত্ৰা অব্যাহত থাকিব নিশ্চয়কৈ মানসৰ যোগেদি আৰু বহুতকেইটা পৰিয়াল সংস্থাপন লাভ কৰিব তেখেতসকলৰ মুখত হাঁহি বিৰিঙাব JNK নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকিত আপুনিও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি আপোনাক আমি আমন্ত্ৰণ জনাইছোঁ স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব নিশ্চয়কৈ আমাৰ এই মজিয়াত বহি আপোনাৰ সৈতে কথা পাতিম আৰু আপোনাৰ অনুভৱৰ লেচৰি বুটলি তুলি আনি আমি আমাৰ সমাজখনত দিবলৈ চেষ্টা কৰিম আপোনাৰ অনুভৱ উপলব্ধিৰে কাৰোবাৰ জীৱন সুন্দৰকৈ সাজি উঠিব এয়া আমি আশাবাদী মই যতীন্দ্ৰনাথ কৃষ্ণ পুনৰবাৰ আপোনালোকৰ সুস্থ মংগলময় জীৱনৰ কামনা কৰি
ইংৰাজী নৱবৰ্ষ 2025 আদৰণি জনাই সমস্তৰে জীৱন নৱপ্ৰভাতৰ নতুন সূৰজেৰে নতুন কিৰণেৰে সমস্ত ৰোগ আঁতৰাই সুস্থ নিৰোগী জীৱন প্ৰদান কৰি মানৱীয় প্ৰমূল্যবোধ নৈতিক প্ৰমূল্যবোধ সন্মুখত ৰাখি হাতে হাত ধৰি মানুহে মানুহৰ বাবে আগবাঢ়ি সুস্থ জীৱনৰ লগতে সমাজ নিৰ্মাণ কৰিব তাৰ আশা ৰাখিছোঁ। ধন্যবাদ।